মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বোৰ্ডত নিশ্চয় লক্ষ্য কৰিব পাৰিছা এই এক্সাৰসাইজ কিমান আছে 12.1 ফাইন এই 12.1 যে আছে এই 12.1 ৰ পৰা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকক কৰি দিছো 12.1 কোৱেশ্চন নম্বৰ 1 ৰ পৰা তোমালোকে চাবা এইটো আছে 3 নম্বৰটো -3 হোল টু দি পাৱাৰ 1 বাই -3 আছে নহয় এটা মই তোমালোকক কৈ দিছো ফাৰ্স্ট অফ অল লিখিলা তোমালোকে -3 আছিল -4 আছিল -4 এটা তোমালোকে লিখিবা -4 লিখিলা হোল টু দি পাৱাৰ -3 ফাইন এতিয়া তোমালোকৰ কৰিবা কি এই 1 বাই ইয়াত মাইনাস দিবা কিন্তু 1/4 দিলা মানে উল্টাই দিলা লগালগ ইয়াৰ পাৱাৰটো প্লাস হৈ গল হয় তাৰ পিছত এতিয়া কৰিবা কি তোমালোকে যারা 3 হল আমাৰ এটা অযুগ্ম সংখ্যা মাইনাসৰ যদি পাৱাৰ অযুগ্ম সংখ্যা থাকে তেনেহলে তোমালোকৰ ৰিজাল্টত মাইনাসে হয় সেইকাৰণে মাইনাস দিলা 1 ৰ যদি তোমালোকে কিউব কৰা 1 * 1 * 1 দেখি দিছো 1 * 1 * 1 4 ৰ যদি কিউব কৰা 4 * 4 * 4 তেনেহলে কিমান হ'ব ইয়াত মাইনাস আছে এক গুণ একে থাকিব 4 * 4 = 16 16 * 4 = 64 এইটো হৈ গল তোমালোকৰ আনসার ক্লিয়ার নেক্সট কোশ্চেন নাম্বার 2 টক তোমালোকক সূচকীয় ৰূপত লিখিব দিছে সূচকীয় ৰূপত প্ৰকাশ কৰা তাৰে মই কোনটো কৰি দি আছো তাৰে চাবা তোমালোকৰ প্ৰথমটোই তোমালোকৰ ইম্পৰ্টেন্ট আছে মানে 343/125 কৰি দিছো 343/125 343/125 এটো কি দৰে আমি লিখিব পাৰো এফালে লক্ষ্য কৰা 343 ইয়াত তোমালোকে ফ্যাক্টৰাইজ কৰা কিমান বাৰ যাব 3 দি যাব না যায় 4 দি না যায় 5 দি না যায় 7 দি ট্রাই কৰা মানে 7 * 4 = 28 28 30 ৰ পৰা যদি 28 বাদ যায় তোমালোকৰ 6 থাকিব 63 7 * 9 = 63 মানে 7 7 * 7 = 49 তাৰ মানে কিমান হল কেইটা 7 হল তিনটা 7 হল তেনেহলে তোমালোকে ইকুৱেল টু দি লিখিবা 7 কিউব ঠিক তেনেকৈ 125 ক তোমালোকে কি লিখিবা 5 কিউব লিখিলা নহয় তাৰ পিছত তোমালোকে লিখিবা 7/5 হোল কিউব লিখিলা এটা হৈ গল আনসার গতিকে এইবিলাক তোমালোকে কৰিবা খুব ইম্পৰ্টেন্ট এইটোৰ পৰা 3 নম্বৰৰ পৰা মই তোমালোকক ইম্পৰ্টেন্ট হিচাপে মই এই 6 নম্বৰটো কৈ দিছো 6 নম্বৰত কি আছে তো চাব পাৰিছা 3 to the power -5 আৰু কি আছে into -2 to the power -5 তাৰপিছত into কি আছে -4 to the power -5 -4 to the power -5 চাইছা সববিলাকৰ পাৱাৰ কিন্তু একে নহয় সেই কাৰণে আমি কৰিম কি কালেক্টিভ পাৱাৰত লিখিম কৰিব গৈছে কি একচুয়ালি ধনাত্মক সূচকীয় ৰূপত লিখিবা সৰল কৰি ধনাত্মক সূচকীয় ৰূপত লিখিব গৈছে ফাইন তোমালোকে এটা কাম কৰা সমান সমান দিলা ইয়াত 3 আছে into -2 লিখিলা into -4 যেহেতু সব কেইটাৰে পাৱাৰ একে সেই কাৰণে মই কালেক্টিভ পাৱাৰ লিখিলো সবৰে পাৱাৰ -5 গল এতিয়া ইয়াৰ কাম আমি কৰিম আচ্ছা 3 * 2 = 6 কিমান হ'ব -6 into -4 মানে ইয়াৰ পাৱাৰ -5 পাৱাৰটো ওপৰত সৰুকে লিখিবা সমান সমান মাইনাস into মাইনাস প্লাস 4 * 6 = 24 24 to the power -5 এতিয়া যেহেতু সূচকটো তোমালোকৰ পজিটিভ বুলি লিখিব দিছে সেই কাৰণে কি কৰিবা তোমালোকে
1/24 লিখিবা এতিয়া ইয়াৰ পাৱাৰ অটোমেটিক্যালি কিমান হৈ গল উল্টাই দিয়াৰ লগে লগে পাৱাৰটো পজিটিভ হৈ যায় এনেকৈ থৈ দিলেও তোমালোকৰ आंसर হ'ব নতুবা 1/24 টু দি পাৱাৰ 5 যদি লিখা তথাপি তোমালোকৰ आंसर হ'ব এয়া হল তোমালোকৰ आंसर আচ্ছা তাৰ পিছত লাষ্ট আৰু এটা অংক তোমালোকক কৈ দি ভিডিওটো বন্ধ কৰি দিছো তোমালোকৰ এই 2 নম্বৰ অংকটো মই কৰি দিছো ৰবা এই 2 নম্বৰ অংকটোত কি আছে ইয়াৰো সববিলাক পাৱাৰ তোমালোকৰ -2 হেকাৰণে এটো নকৰো বেলেগ এটা কৰিছো পাৱাৰ ডিফাৰেন্ট থকা বিলাকৰ নহলে কি হ'ব তোমালোকৰ 18 নম্বৰটো কৈ দিছো 3 নম্বৰটো চোৱা ফাৰ্ষ্টতে আছে 1/3 টু দি পাৱাৰ 0 আছে নহয় মই লিখি লৈছো ৰবা 1/3 to the power 0 plus 1/3 to the power -1 plus 1/3 to the power -2 into 1 into to নহয় plus হয় এটা plus কিন্তু দেই plus 1/3 to the power -3 আছে নহয় ইয়াক আমি কিদৰে সলভ কৰিম তোমালোকে সকলো সময়ত মনত ৰাখিবা যিকোনো বস্তুৰ পাৱাৰ যদি শূন্য হয় ইয়াৰ মান সকলো সময়ত 1 হয় আচ্ছা এতিয়া ইয়াৰ উল্টাই দিয়া 3/1 লিখিলা 3/1 মানে 3 ইয়াৰ পাৱাৰটো পজিটিভ হৈ গল ইয়াত তোমালোকে 3 লিখিলা ইয়াৰ পাৱাৰটো পজিটিভ হৈ গল ইয়াতো 3 লিখিলা পাৱাৰটো তোমালোকৰ কি হ'ব পজিটিভ হ'ব হয়নে এতিয়া তোমালোকে সৰল কৰা 1 to 1 है plus 3 to the power 1 माने 3 square माने होबो 9 3 cube माने होबो তোমালোকৰ 27 এতিয়া তোমালোকে সব কেইটা যোগ কৰা 1 plus 9 10 3 plus 27 30 মুঠতে হৈ গল 40 এইটো आंसर এই অংকবিলাক সববিলাক ইম্পৰ্টেন্ট তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা চাই আশা কৰিছো ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ